নমস্কাৰ সকলোকে ইজি আছাম এক্সাম নামৰ এই চেনেললৈকে সকলোকে স্বাগতম জনাইছোঁ। আজি 24 নৱেম্বৰ 2025। আজিৰ ইম্পৰ্টেণ্ট ডেইলি কাৰেণ্ট এফেয়াৰ্ছখিনি আমি ভিডিঅ'টোত ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম, যোনখিনি নেকি আছাম ট্ৰিবিউন আৰু চেণ্টিনেল আৰু অন্য বিভিন্ন ইম্পৰ্টেণ্ট নিউজ পেপাৰৰ পৰা আমি কালেক্ট কৰিছোঁ। লগতে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে ফৰ ডেইলি কাৰেণ্ট এফেয়াৰ, আৰু আমি বাকী ভিডিঅ'ছবিলাকো আনি থাকিম ডিফাৰেণ্ট আছাম গভৰ্ণমেণ্ট এক্সামৰ কাৰণে। চ' আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম টপিকটো হৈছে ইয়াতে নামৰূপ ফাৰ্টিলাইজাৰ ইউনিট। চ' ৰিচেণ্টলি আজি এটা নিউজ আহিছিলে ৰিগাৰ্ডিং আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কোম্পানী লিমিটেডৰ ইয়াতে ইউনিটটো তেওঁ ভিজিট কৰিছিলে, তাৰ ওপৰত বেছ কৰি। চ' এই নিউজটো বহুত বেছি ইম্পৰ্টেণ্ট নহয় এক্সামৰ পইণ্ট অফ ভিউৰ কাৰণে। আমি ইয়াতে ডিছকাছ কৰিম ৰিগাৰ্ডিং দি আমাৰ ব্ৰাউন ফিল্ড যোনটো ইউৰিয়া প্লেণ্ট এটা তাতে লগোৱাৰ কথা কৈছে, সেইখিনি আমি ইয়াতে ডিছকাছ কৰিম। এইবাৰ ইউনিয়ন বাজেটৰ মানে আমাৰ কেন্দ্ৰীয় বাজেটত যোনটো কথা কোৱা হৈছে। চ' ইউনিয়ন মিনিষ্টাৰ অফ পৰ্টছ, শ্বিপিং এণ্ড ৱাটাৰৱেজ ইয়াতে সৰ্বানন্দ সোণোৱালদেৱ ইয়াতে BVFCL নামৰূপত আহিছিলে, যাতে ইয়াৰ যিমানখিনি পাৰফৰ্মেঞ্চ সেইটো ৰিভিউ কৰিবৰ কাৰণে। তাৰ লগতে অফিচিয়েলছসকলে ইয়াতে ষ্ট্ৰেছ দিলে নামৰূপ যোনটো 3 নম্বৰ ইউনিট আছে, য'ত নেকি আমাৰ প্ৰাইমেৰিলি ইউৰিয়া প্ৰডিউচিং ফাৰ্টিলাইজাৰ প্লেণ্ট হিচাপত গঢ় লৈ উঠিছে, সেই বস্তুটোৰ ইয়াতে ক্ৰুচিয়েল ৰোল বা সেই বস্তুটোৰ ফাংচনিঙৰ ওপৰত বেছি ইয়াতে গুৰুত্ব আৰোপ কৰা হৈছে। ঠিক আছে। চ' আমাৰ ইম্পৰ্টেণ্ট টপিকটো হৈছে ব্ৰাউন ফিল্ড এমনিয়া ইউৰিয়া কমপ্লেক্স এট দি নামৰূপ। চ' ইয়াৰে ওপৰত তোমালোকে যিকোনো এক্সামত ষ্টেটমেণ্ট বেছ কুৱেশ্যন APSCত প্ৰাইমেৰিলি আৰু ডিফাৰেণ্ট এক্সামত ডাইৰেক্ট কুৱেশ্যন এক্সপেক্ট কৰিব পাৰা, যেন ব্ৰাউন ফিল্ড ইউৰিয়া প্লেণ্ট অসমৰ ক'ত লগোৱা হ'ব বুলি ডাইৰেক্টলি। ঠিক আছে। চ' ক'ত লগোৱা হ'ব ইয়াতে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড ইন নামৰূপ আছাম। তাৰ লগতে ইয়াৰে এনুৱেল ইউৰিয়া প্ৰডাকশ্যন কেপাচিটি কিমান হ'ব? 12.7 লাখ মেট্ৰিক টন হ'ব আমাৰ এক বছৰত ইয়াৰে টোটেল প্ৰডাকশ্যন, মানে ইয়াতে যিমানখিনি উৎপাদন কৰিব পৰা যাব। তাৰ লগতে ইয়াতে আমাৰ ঘৰুৱাভাৱে যিমানখিনি ইউৰিয়া লাগে, আমাৰ ইউৰিয়া বেচিকেলি ক'ত ইউজ কৰোঁ আমি? এগ্ৰিকালচাৰ বা খেতি পথাৰত ভালেখিনি হিচাপে আমি ইউজ কৰোঁ ৰাসায়নিক সাৰ হিচাপত। আৰু আমাৰ যিমানখিনি উত্তৰ পূৰ্বৰ ৰিজন বা উত্তৰ পূৰ্বৰ এলেকাখিনি আছে, তাৰ লগতে আমাৰ বিহাৰ, ৱেষ্ট বেংগল, তাৰ লগতে ইষ্টাৰ্ণ উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ড, ইমানকেইখন ষ্টেটত কি কৰিব পৰা যাব? আমাৰ ইউৰিয়াৰ চাহিদাখিনি আমি পূৰণ কৰিব পাৰিম। তাৰ লগতে আমি এটা ইউৰিয়াৰ প্ৰডাকশ্যন হাব হিচাপেও নিজকে প্ৰতিষ্ঠা কৰিব পাৰিম। এইখিনি বস্তু আমি আমাৰ APSCৰ মেইনছ হওক বা আমাৰ যিমানবিলাক ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনছ আছে, য'ত নেকি ষ্টেটমেণ্ট বেছ কুৱেশ্যন সোধা হয়, সেইখিনিত আমি ডাইৰেক্টলি ইউজফুল হ'ব পাৰে। তাৰ লগতে it will contribute to the energy efficient urea production and improve the sustainability. এতিয়া এনাৰ্জি এফিচিয়েণ্ট ইউৰিয়াৰ প্ৰডাকশ্যন মানে হ'ল য'ত নেকি আমাৰ যিমানখিনি উৰ্জা লাগে সেইখিনি যাতে আগত কৰি কমকৈ লাগে, সেই বস্তুটোকে আমি এনাৰ্জি এফিচিয়েণ্ট বুলি কওঁ। ঠিক আছে। তাৰ লগতে আমি এই গোটেই যোনটো প্লেণ্ট ব্ৰাউন ফিল্ড ইউৰিয়াৰ প্ৰডাকশ্যন ফেচিলিটি, তাৰে যোনটো শ্বেয়াৰ হোল্ডিং পেটাৰ্ণ, তাৰ বিষয়ে অলপমান আমি ইয়াতে চাই লওঁ, যোনটো আমি জইণ্ট ভেঞ্চাৰ বুলিও ইয়াতে কোৱা হৈছে। গভৰ্ণমেণ্ট অফ আছামৰ তাত থাকিব ইয়াতে 40%, তাৰ লগতে BVFCL তাত থাকিব 11%, হিন্দুস্তান উৰ্বৰক ৰসায়ন লিমিটেডৰ তাত থাকিব 13%, তাৰ লগতে নেশ্যনেল ফাৰ্টিলাইজাৰ লিমিটেডৰ তাত থাকিব 18%, আৰু অইল ইণ্ডিয়া লিমিটেডত 18% ইয়াতে থাকিব। তোমালোকে এটা বস্তু মন কৰিবা, NRLৰ যোনটো শ্বেয়াৰ হোল্ডিং পেটাৰ্ণ, তাৰে ওপৰত অলৰেডি APSCয়ে এবাৰ কুৱেশ্যন সুধি গৈছে, যিকোনো ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনত সুধিছিলে। আৰু তাৰ লগতে আমাৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বা আমাৰ ADRটো ইয়াৰ ওপৰত কুৱেশ্যন আজিকালি এক্সপেক্ট কৰিব পাৰা। অ'কে। চ' ইয়াতে মই এটা MCQ দিছোঁ, তোমালোকে চাব পাৰা। চ' হোৱাট ডাজ দ্য BVFCL ষ্টেণ্ড ফৰ? তোমালোকে পজ কৰি কিনে এই MCQটো ছল্ভ কৰি চাব পাৰা। ঠিক আছে। চ' মই ইয়াতে ডিছকাছ কৰি দিছোঁ। চ' BVFCLৰ ফুল ফৰ্ম কি হয়? ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড। চ' C ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ। অ'কে। চ' ছেকেণ্ড টপিকটোলৈকে আমি যাওঁ। চ' ছেকেণ্ড টপিকটো হৈছে ইয়াতে আছাম কেবিনেট নোট টু দি ডিষ্ট্ৰিক্ট ট্ৰাইব্যুনেলছ। তোমালোকে এটা বস্তু মন কৰিবা, আজিকালি আমি নিউজ পেপাৰ হওক বা নিউজ চেনেলত হওক খুব বেছি আমি এভিকশ্যন বা উচ্ছেদ অভিযানবিলাক বহুত বেছি দেখি আছোঁ বাই দি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ অথৰিটি, ৰাইট? আমাৰ জিলা প্ৰশাসনৰ পৰা বহুতখিনি ইয়াতে উচ্ছেদ অভিযান চলোৱা গৈছে। কিয় চলোৱা গৈছে? কাৰণ আমাৰ যিমানবিলাক সংৰক্ষিত বনাঞ্চল আছিলে, তাতে মানুহে বা যিকোনো আমাৰ সন্দেহজনক নাগৰিকে আহি ঘৰ বান্ধিছিলে, ৰাইট? চ' তাৰ কাৰণে চৰকাৰে ইয়াতে ডিষ্ট্ৰিক্ট লেণ্ড ট্ৰাইব্যুনেল বনোৱাৰ কথা কৈছে। এতিয়া ডিষ্ট্ৰিক্ট লেণ্ড ট্ৰাইব্যুনেল মানে কি হয়? ট্ৰাইব্যুনেল মানে যিকোনো এখন বডি যোনে নেকি এটা ডিচিশ্যন প্ৰদান কৰাত তেওঁলোকৰ এটা কেপাচিটি বা পাৱাৰ থাকে, ৰাইট? এইটো এটা তোমাৰ কি হয়?
কোৱাচি জুডিচিয়েল বডি বুলি কোৱা হয় ইংৰাজীত বা পলিটিকেল লেংগুৱেজত। ইট ইজ টু বি ফৰ্ম ফৰ দি এক্সামাইনিং এনক্ৰ'চমেণ্ট কেছেছ ইন ট্ৰাইবেল ব্লকছ এণ্ড দি বেল্টছ। চ' ট্ৰাইবেল আমাৰ জনজাতীয় যিমানখিনি বেল্টছ এণ্ড ব্লক আছে তাতে যদি কিছুমান এনক্ৰ'চমেণ্টৰ আমি ইয়াতে সম্ভাৱনা দেখিছোঁ বা অলৰেডি কেছেছ দেখা পাইছোঁ, চ' সেইখিনি বস্তুৰ ওপৰত কি কৰিব ট্ৰাইব্যুনেলে ইয়াতে ৰাইট প্ৰদান কৰিব পাৰে। এতিয়া এই ট্ৰাইব্যুনেলখন কেনেকৈ বনোৱা হ'ব যে প্ৰত্যেকখন ট্ৰাইব্যুনেল ইয়াতে হেড কৰা হ'ব বাই আ ৰিটায়াৰ্ড জাজ, ৰাইট? এজন অৱসৰপ্ৰাপ্ত ইয়াতে ন্যায়াধীশে কি কৰিব এই যিকোনো আমাৰ ট্ৰাইব্যুনেলকেইখন ইয়াতে হেড কৰিব বা চেয়াৰমেন হিচাপে ল'ব, ৰাইট? আৰু তাৰ লগতে কি হ'ব তেওঁলোকৰ তাত ইমানখিনি পাৱাৰ থাকিব যে তেওঁলোকে এটা উচ্ছেদ অভিযান ইয়াতে প্ৰস্তাৱ দিব পাৰে বা অৰ্ডাৰ কৰিব পাৰে এভিকশ্যন এটা, ঠিক আছে? তাৰ লগতে কি কৈছে লেণ্ড ফৰ দ্য টি গাৰ্ডেন ৱৰ্কাৰ্ছ। চ' ইয়াতে টি গাৰ্ডেন বা চাহ শ্ৰমিক সকলৰ বাবে ইয়াতে কি কৰা হৈছে অসম গভৰ্ণমেণ্টে ইয়াতে লেণ্ড প্ৰকিউৰ কৰিব। লেণ্ড প্ৰকিউৰ মানে ইয়াতে তেওঁলোকে লেণ্ড ল'ব, তাৰপাছত কিহৰ থ্ৰু দি ল'ব চিলিং এক্টৰ থ্ৰু দি ল'ব, আৰু তাৰ লগতে আমাৰ চাহ শ্ৰমিকসকলক ইয়াতে মাটি পট্টা প্ৰদান কৰা হ'ব। চ' লেণ্ড উইল বি এলটেড টু দ্য ৱৰ্কাৰ্ছ উইথ দি চাৰ্টেন কণ্ডিশ্যন। চ' কিছুমান ইয়াতে কণ্ডিশ্যনো থাকিব, যেনেকৈ যোনখিনি মাটি ইয়াতে চাহ শ্ৰমিকক দিয়া হ'ব তেওঁলোকে 20 বছৰৰ কাৰণে সেই মাটিখিনি বিক্ৰী কৰিব নোৱাৰে, অ'কে? তাৰপিছত 20 বছৰৰ পাছতো যেতিয়া তেওঁলোকে চেল কৰিব লাগে তেওঁলোকে অকল চাহ যোনটো তেওঁলোকৰ জনজাতি আছে, ৰাইট? চাহ জনজাতিৰ মাজতে তেওঁলোকে ইয়াতে বেচা বিক্ৰী কৰিব পাৰিব, ঠিক আছে, ৰাইট? তাৰ লগতে আহে টপিক নম্বৰ 3, সেইটো হৈছে আমাৰ কি চাংগাই ফেষ্টিভেল, ঠিক আছে? চ' চাংগাই ফেষ্টিভেল আমাৰ ক'ত হয় ইয়াতে মণিপুৰৰ যোনখন আমাৰ লোকটাক লেক আছে তাৰ কাষত হয়, ঠিক আছে? চ' চাংগাই তোমালোকে জানা চাংগাই কি হয় এটা হৰিণৰ নাম, চাংগাই ডিয়াৰ বুলি কোৱা হয়, য'ত কোনটো আমি ইয়াতে ক'ত পাওঁ কেইবুল লামজাই নেশ্যনেল পাৰ্কত পাওঁ, ৰাইট? কেইবুল লামজাই নেশ্যনেল পাৰ্ক ক'ত আছে আমাৰ লোকটাক লেকত আছে, ৰাইট? তাতে কিছুমান আমি এনেকুৱা এইটো যদি লেক আমি ইয়াতে কিছুমান ফ্ল'টিং বা উপঙি থকা তাতে কিছুমান দ্বীপ আমি দেখা পাওঁ, ৰাইট? সেইবিলাক আমি কি বুলি কওঁ ইয়াতে ফুমৰি বুলি কওঁ। চ' এইবিলাক আমি কিছুমান বেলেগ ক্লাছত ইয়াতে ডিছকাছ কৰিম, নহ'লে আমি টপিকটোৰ বহুত বেছি বাহিৰত গুচি যাম, ঠিক আছে? চ' ইমান বেছি কিহৰ কাৰণে নিউজত আছে বিকজ আমি সকলোৱে জানো যে মণিপুৰৰ যোনটো এটা পৰিস্থিতি য'ত নেকি তেওঁলোকে এটা পলিটিকেল ইনষ্টেবিলিটি থ্ৰু দি গৈ আছে, পলিটিকেল বা তেওঁলোকে ছ'চিয়েল ইনষ্টেবিলিটি থ্ৰু দি। চ' তাৰ কাৰণে কি হৈছে এমিড দ্য প্ৰটেষ্ট বহুতখিনি যিখিনি হৈ আছে এই নিউজটোত সেনেকৈ আহিছিলে, ৰাইট? চাংগাই ফেষ্টিভেল ইয়াতে উদযাপন কৰা হৈছে। চ' দ্য মণিপুৰ চাংগাই ফেষ্টিভেল 2025 ইয়াতে হৈছে যোৱা ফ্ৰাইডেৰ পৰা, ৰাইট? সেইটো হৈছে নৱেম্বৰৰ 21 তাৰিখ এণ্ড ৰানিং থ্ৰু দ্য নৱেম্বৰ 30 of 2025। চ' নৱেম্বৰ 30 তাৰিখলৈকে এই ফেষ্টিভেলখন চলিব ইয়াতে, ঠিক আছে? চ' ইয়াতে এই ফেষ্টিভেলটো 2025 যোনটো ফেষ্টিভেল এইটো হৈছে তাৰে 12 নম্বৰ সংস্কৰণ, ঠিক আছে? ইট ইজ দ্য 12th এডিশ্যন অফ দিছ ফেষ্টিভেল। আৰু এই চেলিব্ৰেশ্যনৰ থিমটো কি হৈছে ফেষ্টিভেল অফ ওৱাননেছ, চ' দেট দে কেন ডেচিফাৰ দি ইউনিটি এমং দেমছেলছ, অ'কে, ৰাইট? চ' তোমালোকক থিমো সুধিব পাৰে, ৰাইট? চ' ইয়াতে আমি এটা কুৱেশ্যন লৈছোঁ হুইচ এডিশ্যন অফ দি মণিপুৰ চাংগাই ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন 2025। চ' 2025 মণিপুৰ চাংগাই ফেষ্টিভেলৰ সংস্কৰণটো কেই নম্বৰ হয় সেইটো হৈছে আমাৰ 12তম এডিশ্যন, মানে হ'ল 12th এডিশ্যন। চ' তাৰপিছত আহে টপিক নম্বৰ 4, ডেট ইজ দি ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজিনিয়াছ টেকনলজি ফৰ দি কেঞ্চাৰ থেৰাপি। চ' ইম্পৰ্টেণ্ট নিউজ হয় ফ্ৰম দি APSCৰ কাৰণে যোনে পঢ়ি আছে, আৰু তাৰ লগতে কাৰেণ্ট এফেয়াৰ বেছ যিমানবিলাক এক্সাম আহে তাতে তোমালোকে এই টপিকটোৰ ওপৰত কুৱেশ্যন ভালেখিনিও পাই যাব পাৰা, ঠিক আছে? চ' ইয়াতে এই টপিকটোত কি কৈছে বেচিকেলি তাৰ বিষয়ে অলপ আমি চাওঁ ইয়াতে। চ' কটন ইউনিভাৰ্চিটি হেজ ডেভেলপ ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজিনিয়াছ এক্সেলাৰেটৰ ড্ৰিভেন বৰন নিউট্ৰন কেপচাৰ থেৰাপি। চ' এক্সেলাৰেটৰ ড্ৰিভেন বৰন নিউট্ৰন কেপচাৰ থেৰাপি বুলি কোৱা হয়, চমুকৈ এইটো ADBNCT বুলি কোৱা হয়, ঠিক আছে? চ' তোমালোকে এটলিষ্ট 2-3 বাৰ এই বস্তুটো ৰিভাইজ কৰি ল'বা, মুখস্থ হৈ যাব, বা MCQত যেতিয়া দেখা পাবা ইজিলি তোমালোকৰ ব্ৰেইনত কি কৰিব ক্লিক কৰিব এইখিনি, ঠিক আছে? চ' ADBNCT মানে হ'ল এক্সেলাৰেটৰ ড্ৰিভেন বৰন নিউট্ৰন কেপচাৰ থেৰাপি। ইয়াতে ইট ইজ এ নেক্সট জেনেৰেশ্যন কেঞ্চাৰ ট্ৰিটমেণ্ট এফেক্টিভ এগেইনষ্ট দি এগ্ৰেছিভ এণ্ড ৰেডিঅ' ৰেচিষ্টেণ্ট টিউমাৰ্ছ। এতিয়া ৰেডিঅ' ৰেচিষ্টেণ্ট মানে কি হয়, ৰাইট? সেইবিলাক আমি বেলেগ এটা ক্লাছত ইয়াতে ডিছকাছ কৰিম। বেচিকেলি ৰেডিঅ' ৰেচিষ্টেণ্ট মানে হ'ল আমাৰ ৰেডিঅ'লজিৰ লগত ৰিলেটেড, সেনেকৈ তোমালোকে অলপ ভাবি ল'লে হ'ল, যোনটো নেকি আমাৰ কেঞ্চাৰ বা কিম'থেৰাপিৰ লগতো জড়িত হৈ থাকে, ঠিক আছে? ৰেডিয়েশ্যন বা তেনেকুৱা লগত, অ'কে? এতিয়া ৰেডিঅ' ৰেচিষ্টেণ্ট বুজাব গ'লে ক্লাছটো বহুত বেছি দীঘল হৈ যাব, ঠিক আছে?
So it marks a major step in enhancing the India's advanced cancer therapy capability. So advanced cancer therapy যিমানবিলাক আমাৰ অপশ্যনছ আছে সেইখিনি ক্ষেত্ৰত আমি বহুতখিনি আগত গুচি যাম এতিয়া ইণ্ডিয়া। চ' আৰু তাৰ লগতে বহুতকেইখন আমাৰ ৰাজ্যিক প্ৰতিষ্ঠানেও ইয়াতে ছাপৰ্ট দিছে এই গোটেই ইনিচিয়েটিভ, যেনেকৈ UGC, ৰাইট, তাৰ লগতে BRC মানে ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ, তাৰ লগতে IUAC, নেহু, নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি, GU মানে গুৱাহাটী ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি আৰু বড়োলেণ্ড ইউনিভাৰ্চিটি চমুকৈ। ঠিক আছে, আৰু এই গোটেই যোনটো আমাৰ ডিস্কভাৰী বা এটা যোনটো ইনিচিয়েটিভ সেইটোৰ কি এডভান্টেজ থাকিব, যেনেকৈ এইটো নন ইনভেচিভ, ৰাইট, যেনেকৈ আমাৰ তোমালোকে এটা বস্তু মনত ৰাখিবা, সদায় কেঞ্চাৰৰ লগত কি জড়িত হৈ থাকে, আমাৰ টিউমৰবিলাকে কি কৰে, আমাৰ যিমানবিলাক ভাল চেল আছে বা অসমীয়াত আমি কোষ বুলি কওঁ, ৰাইট, আমাৰ ব্ৰেইনৰ হওক বা আমাৰ গাৰ হওক, সেইবিলাক বেয়া কৰি গৈ থাকে। যেনেকৈ এটা মেলিগনেণ্ট টিউমৰ বুলি বস্তু এটা আছে, ৰাইট, সেইটো বস্তু বহুত বেছি ভয়ংকৰ। চ' নন ইনভেচিভ মানে হ'ল কি, বাকী যিমানবিলাক ভাল আমাৰ কোষবিলাক আছে সেইবিলাক ইয়াতে কি কৰে, এফেক্ট নকৰে এই গোটেই পদ্ধতিটোৱে। ঠিক আছে, যেনে কিম'থেৰাপি ল'লে তোমালোকে চাবা গোটেই দেহাটোৰ অৱস্থা বহুত বেছি বেয়া হৈ যায়। ঠিক আছে, ইট ইজ হাইলি চিলেক্টিভ টাৰ্গেটিং দি অনলি দি কেঞ্চাৰ চেলছ হিয়াৰ। অ'কে, অকল কেঞ্চাৰ চেলবিলাকে কি কৰে ইয়াতে টাৰ্গেট কৰা হয়। লগতে ইউজেছ দ্য বৰন কম্পাউণ্ডছ এণ্ড দি নিউট্ৰন বিমছ, আৰু তাৰ লগতে স্পেয়াৰ্ছ দি হেল্ডি টিছুজ। হেল্ডি টিছুজ মানে হ'ল টিছু মানে হ'ল সমুকৈ ইয়াতে আমাৰ কোষবিলাকৰ এটা গ্ৰুপ, অ'কে, বা চেলৰ যেতিয়া আমি এটা গ্ৰুপ বুলি কওঁ সেই বস্তুটোক আমি টিছু বুলি কওঁ। ঠিক আছে, ৰাইট। It has the potential to be more cost effective than the proton therapy. So proton therapyতকৈ ইয়াতে কম খৰচতে আমি কি কৰিব পাৰিম, আমাৰ কেঞ্চাৰ পেচেণ্টবিলাক ইয়াতে ভাল কৰিব পাৰিম বা ট্ৰিটমেণ্ট আমি কৰিব পাৰিম। অ'কে, তাৰ লগতে ইয়াতে ইণ্টাৰনেশ্যনেল ৰিকগনিশ্যনো হৈছে বা ইণ্টাৰেষ্ট পাইছে ফ্ৰম দি গভৰ্ণমেণ্ট অফ নভছিভিৰিস্ক ফ্ৰম দি ৰাছিয়া। অ'কে, ৰাইট, আৰু তাৰ লগতে আমাৰ ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট যোনখন আছে তাৰ লগত কটন ইউনিভাৰ্চিটি এখন MOU চাইন কৰিছে। ঠিক আছে, চ' এইখিনি তোমালোকে এবাৰ ভালকৈ চাব পাৰা, কুৱেশ্যন ইয়াৰ পৰা এক্সপেক্ট কৰিব পাৰি। ঠিক আছে, যিমানবিলাক আমাৰ কাৰেণ্ট এফেয়াৰ বেছড এক্সামিনেশ্যনছ আছে, ৰাইট। আমি ইয়াতে এটা কুৱেশ্যন দিছোঁ, পাৰিলে তোমালোকে কৰিব পাৰা। কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দি ADBNCT ডেভেলপ বাই দি কটন ইউনিভাৰ্চিটি। চ' এইখন কি হয়, ইট ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজিনিয়াছ এক্সেলেৰেটৰ ইভেণ্ট বৰন নিউট্ৰন কেপাচিটি কেপচাৰ থেৰাপি টেকনলজি। চ' এই ষ্টেটমেণ্টটো আমাৰ কি হয়, কাৰেক্ট হয়। ডেট মিনছ আমাৰ বি অপশ্যনটো গুচি গ'ল। তাৰ লগতে ADBNCT এফেক্টিভ ফৰ মাইল্ডলি এণ্ড ইজিলি ট্ৰিটেবল নহয়, দিছ ইজ আ ৰং ষ্টেটমেণ্ট। চ' এইটোও গুচি গ'ল আমাৰ, এইটোও গুচি গ'ল। চ' চি ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ। ঠিক আছে, চ' তাৰপিছত আমি আহে টপিক নম্বৰ 5, সেইটো হৈছে আছামছ নিউ গাইডলাইনছ অন দি হিউমেন এলিফেণ্ট কনফ্লিক্ট। চ' এইটো এটা আৰ্টিকেল আহিছিলে আছাম এলিফেণ্ট বা মেন এলিফেণ্ট কনফ্লিক্টৰ ওপৰত, ৰাইট। মই এটা ইয়াতে ভিডিঅ'ত এই টপিকটো এবাৰ অলৰেডি লৈছোঁ, বাট এইখিনি আকৌ আমি ইয়াতে ডিছকাছ কৰিলোঁ। কিছুমান গাইডলাইনছ ইয়াতে অনা হৈছে, ৰাইট। চ' নতুন গাইডলাইনছ কি আনিছে, ইছ্যুড টু এনশ্বৰ দি লং টাৰ্ম কো এক্সিষ্টেঞ্চ বিটুইন দি হিউমেন এণ্ড দ্য এলিফেণ্টছ, ৰাইট। তাৰ লগতে ইয়াতে বেলেঞ্চ দি কনজাৰ্ভেশ্যন উইথ দি হিউমেন ডেভেলপমেণ্টেল নিডছ। আমাৰ যিহেতু লাহে লাহে আমি ইকনমিকেলি ডেভেলপমেণ্টৰ ফালে গৈ আছোঁ, যাৰ কাৰণে কি হৈ আছে, আমাৰ খেতি পথাৰবিলাকৰ সংখ্যাও বাঢ়ি গৈ আছে, ৰাইট। তাৰ লগতে আমাৰ ঘৰৰ সংখ্যাও বাঢ়ি গৈ আছে, ৰাস্তা ঘাট বেছি বাঢ়ি গৈ আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ আমি বেছি ডেভেলপমেণ্টৰ ফালে গৈ আছোঁ, যাৰ কাৰণে কি হৈছে, হাতী বা বন্য জীৱ জন্তু যিমানবিলাক আছে তেওঁলোকৰ কাৰণে হেবিটেটৰ সংখ্যা ইয়াতে কমি গৈছে। হেবিটেট ৱৰ্ডটোৰ বেছিক মিনিং হ'ল তেওঁলোকৰ থকা ঠাই, ৰাইট, আমাৰ বন্য জীৱ জন্তু বা হাতী প্ৰাইমেৰীলি। ঠিক আছে, চ' সেইকাৰণে কি হৈছে, আমি সঘনাই বা এই সময়ছোৱাত আমি হাতী মানুহ সংঘাতৰ পৰিমাণটো আমি বেছিকৈ দেখা পাওঁ, কাৰণ আমাৰ পথাৰত শস্য এতিয়া কাটিবৰ হৈছে। ঠিক আছে, চ' ইয়াতে কিছুমান গাইডলাইনছ আনিছে, যেনেকৈ আমি লাষ্ট ক্লাছত বা অন্য এটা ক্লাছত আমি ডিছকাছ কৰিছিলোঁ ৰিগাৰ্ডিং দি গজমিত্ৰ টীম। চ' গজমিত্ৰ টীমবিলাকে কি কৰে, ৰাইট, ইয়াতে হাইলি কনফ্লিক্ট ডিষ্ট্ৰিক্টবিলাকত ইয়াতে এডেকুৱেট নাম্বাৰ্ছ বা তেওঁলোকৰ ইণ্ডিভিজুৱেল ইয়াতে বঢ়োৱাৰ কথা কৈছে, বা ইয়াতে গজমিত্ৰ টীমবিলাক বনোৱাৰ কথা কৈছে, যিবিলাক ডিষ্ট্ৰিক্টত নেকি বেছিকৈ আমি হাতী মানুহ সংঘাত দেখা পাওঁ। ঠিক আছে, তাৰ লগতে ইটো লেচিষ্ট ইন দ্য ৰেপিড ৰেছপন্স, একদম সঘনাই যোনটো ইয়াতে ৰেছপন্সিভনেছ দেখাব লাগে সেই বস্তুটো ইয়াতে গজমিত্ৰ টীমৰ ফালৰ পৰা আহিব, ৰাইট। তাৰ লগতে আমি টেকন'লজি ব্যৱহাৰ কৰিম, যে AI বেছড কেমেৰা ট্ৰেপছ ইয়াতে লগাম, ৰাইট। তাৰ লগতে ৰিয়েল টাইম মনিটৰিং এলাৰ্টছ ইয়াতে প্ৰভাইড কৰিম। ৰিয়েল টাইম মনিটৰিং এলাৰ্টছ মানে হাতীখিনি কিমান আহি পালে একদম সেইখিনি সময়তে আমি কি কৰিম, সকলোকে ইয়াতে এলাৰ্টছ বা নটিফিকেশ্যন প্ৰদান কৰিম। তাৰ লগতে কি হ'ব, ক্ৰিয়েট দ্য ৰিয়েল টাইম ইনফৰমেশ্যন নেটৱৰ্কছ অন দি এলিফেণ্ট মুভমেণ্ট।
ৰাইট? হাতী জাকবিলাক ক'ত আহি পাইছে, ৰাইট? সেই হিচাপত আমি ইয়াতে ইনফৰ্মেশ্যন গোটোৱাটো ইম্পৰ্টেণ্ট, অ'কে? তাৰ লগতে আমি ইয়াতে ৱাটছ টাৱাৰ ব্যৱস্থা কৰিম, ক'ত যিবিলাক নেকি আমাৰ ষ্ট্ৰেটেজিক লোকেশ্যন বা ইম্পৰ্টেণ্ট যিমানবিলাক জাগা আছে য'ত নেকি আমি পটেঞ্চিয়েল বা সাম্ভাৱ্য আমি হাতী মানুহ সংঘাত দেখিব পাৰোঁ, অ'কে? তাৰ লগতে ছ'লাৰ ফেঞ্চিং এণ্ড দি মুভমেণ্ট গাইডেঞ্চ, ৰাইট? ছ'লাৰ ফেঞ্চিং আৰু মুভমেণ্ট গাইডেঞ্চ মানে কি, ৰাইট? যে টেম্পৰাৰী ছিংগল ষ্ট্ৰেণ্ড ছ'লাৰ পাৱাৰ্ড ফেঞ্চিং টু গাইড এলিফেণ্টছ এৱে ফ্ৰম দি ছেটেলমেণ্ট। চ' বেচিকেলি যেনেকৈ মই তোমালোকক কৈছিলোঁ ইলেক্ট্ৰকিউশ্যনৰ এটা ইয়াতে কি হয় সম্ভাৱনা এটা আহি পৰে, ৰাইট? অ'কে? ইলেক্ট্ৰকিউশ্যন মানে কি একদম শ্ল' এমাউণ্ট বা একদম কম পৰিমাণৰ ইয়াতে কাৰেণ্টৰ শ্বক প্ৰদান কৰা, ঠিক আছে? যাৰ থ্ৰুদি নেকি সেইফালে আৰু হাতীবিলাক অহাৰ সম্ভাৱনাটো ইয়াতে যাতে কমাব পাৰি, ৰাইট? চ' এনচিয়ৰিং দি এলিফেণ্টছ ট্ৰেডিশ্যনেল পাথছ আৰ নট ব্লক। আমি সকলোৱে জানো হাতীবিলাক অহাৰ কিছুমান ৰাস্তা থাকে, হয়নে? যিবিলাক আমি ইংৰাজীত কি বুলি কওঁ, এলিফেণ্ট কৰিডৰ বুলি কওঁ, ঠিক আছে, ৰাইট? এলিফেণ্ট কৰিডৰ বুলি কওঁ। চ' এলিফেণ্ট কৰিডৰবিলাকত যাতে আমি ঘৰ বাৰী নবনাওঁ, আমাৰ খেতি পথাৰবিলাক যাতে তাতে নাহে, সেইখিনি বস্তু আমি গুৰুত্ব আৰোপ কৰাটো ইম্পৰ্টেণ্ট, যাতে তেওঁলোকৰ ৰাস্তাত আমি ইয়াতে বাধা নিদিওঁ, ঠিক আছে, ৰাইট? তাৰ লগতে আমাৰ কি আছে ৱাটাৰ মেনেজমেণ্ট মেচাৰ্ছ এজ ৱেল, যাতে আমি ক্লিনিং কৰিব পাৰোঁ ডিচিল্টেশ্যন অফ দি নেচাৰেল ৱাটাৰ বডিজ টু ইম্প্ৰুভ দি এক্সেচিবিলিটি টু দি এলিফেণ্ট, যাতে সেই ৱাটাৰ বডিজবিলাক তেওঁলোকে ইজিলি কি কৰিব পাৰে, অহা যোৱা কৰিব পাৰে বা ব্যৱহাৰ কৰিব পাৰে, ঠিক আছে? চ' তাৰপিছত আহে টপিক নম্বৰ 6, যোনটো হৈছে দ্য G20 ছামিট 2025 ইন দি জোহান্সবাৰ্গ। চ' এতিয়া আমাৰ 2025 G20 ছামিট আমি দেখা পাই আছোঁ, ৰাইট? আমাৰ কেতিয়া হৈছিলে G20 ছামিট ইয়াতে 2023 চনত ইণ্ডিয়াত হৈছিলে, ৰাইট? চ' এইবাৰ প্ৰথমবাৰৰ কাৰণে G20 ক'ত হৈছে ইয়াতে আফ্ৰিকান কণ্টিনেণ্টত হৈছে, ৰাইট? ইন দি আফ্ৰিকান ছইল। থিম কি এইবছৰ ছলিডাৰিটি, ইকুৱেলিটি আৰু ছাষ্টেইনেবিলিটি, ৰাইট? এইটো তোমালোকে কি কৰিবা মেমৰাইজ কৰিব ট্ৰাই কৰিবা, ঠিক আছে? আৰু কেতিয়া আৰম্ভ হৈছিলে 1999 ইয়াতে এছিয়ান ফাইনেন্সিয়েল ক্ৰাইচিছ যেতিয়া হৈছিল 97-98ত, তাৰপিছত ইয়াতে G20 প্ৰতিষ্ঠা কৰা হৈছিলে, অ'কে, ৰাইট? চ' এইবছৰৰ হাইলাইটছ কি হয় বা কি ডিছকাশ্যনছ কি হয়, যেনেকৈ ডিজাষ্টাৰ ৰেজিলিয়েঞ্চ আৰু ডেট ছাষ্টেইনেবিলিটি, অ'কে? এইখিনি তোমালোকে এবাৰ দুবাৰ পঢ়ি ল'বা। তাৰ লগতে ক্লাইমেট এণ্ড এনাৰ্জি ট্ৰানজিশ্যন, যাতে ৰিনিউৱেবল এনাৰ্জিৰ ওপৰত কাম কৰিব পাৰোঁ। G20 ক্ৰিটিকেল মিনাৰেলছ ফ্ৰেমৱৰ্ক, আৰু ক্ৰিটিকেল মিনাৰেলছ মানে মই তোমালোকক বুজাইছিলোঁ যে যিমানবিলাক মিনাৰেলছ বা সেনেকুৱা এলিমেণ্ট আমি ব্যৱহাৰ কৰি কি কৰিব পাৰোঁ, নিউৱাৰ জেনেৰেশ্যন টেকন'লজিছখিনি আমি বনাব পাৰোঁ, যেনেকৈ ইলেক্ট্ৰিক ভেহিকল হওক, ৰাইট? বেটাৰিজ হওক, অ'কে? ছ'লাৰ চেলছ হওক, ৰাইট? অ'কে? তাৰ লগতে UN ছিকিউৰিটি কাউন্সিলৰ ৰিফৰ্ম, অ'কে? আৰু তাৰ লগতে এটা ৰিএফাৰ্ম কমিটমেণ্ট অন দি এম্পাৱাৰমেণ্ট অফ দি উইমেন, যাতে মহিলা সবলীকৰণ ইয়াতে আমি কৰিব পাৰোঁ যিমানকেইখন G20 কাণ্ট্ৰিজ আছে, ঠিক আছে? চ' ইয়াতে মই এটা MCQ দিছোঁ, তোমালোকে কৰিব পাৰা। ইন হুইচ কাণ্ট্ৰি দ্য G20 ছামিট ইজ বিং হোষ্টেড ইন 2025? চ' ইয়াৰে কাৰেক্ট এনচাৰ কি হ'ব? ডেট ইজ দি অপশ্যন বি, ছাউথ আফ্ৰিকা, ঠিক আছে? চ' আজি ভিডিঅ'টোত ইমানখিনি আছিলে। থেংক ইউ ফৰ জইনিং দিছ ক্লাছ। আৰু তোমালোকে এই PDF-টোৰ কাৰণে, যোনটো মই পঢ়ালোঁ ইয়াতে ফ্ৰী PDF-টো পাবৰ কাৰণে এই টেলিগ্ৰাম চেনেলটো তোমালোকে জইন কৰিব পাৰা, আমাৰ ইজি আছাম এক্সাম নামৰ এই চেনেলটো। ডিছক্ৰিপশ্যন বক্সত ইয়াৰে লিংক দিয়া আছে, বা তোমালোকে এই QR ক'ডটো স্কেন কৰি কিনেও আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা। আৰু ডেইলি কাৰেণ্ট এফেয়াৰ্ছ আৰু যিমানবিলাক আহি থাকিবলগীয়া ভিডিঅ'ছৰ কাৰণে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা, অ'কে? থেংক ইউ এভৰিৱান, হেভ এ গুড ডে।